নমস্কাৰ সকলোকে ধন্যবাদ জনাই মই স্বগণনাৰ আগতে কি কৰিব আপোনালোকে সেই বিষয়ে ক'বলৈ লৈছোঁ। পোনপ্ৰথমে আপোনালোকে জানিব লাগিব লোকপিয়ল 2027 কি আৰু কিয় প্ৰয়োজন। লোকপিয়ল 2027 হৈছে ভাৰতবৰ্ষত অনুষ্ঠিত হ'বলগীয়া 16 সংখ্যক ৰাষ্ট্ৰীয় লোকপিয়ল তথা স্বাধীনতাৰ পৰৱৰ্তীকালৰ 8ম লোকপিয়ল। এই লোকপিয়ল 2027 কিয় প্ৰয়োজনীয়? ইয়াৰ প্ৰয়োজনীয়সমূহ হৈছে কি? জনসংখ্যাৰ গঠন নিৰ্ধাৰণ কৰিব লাগিব বয়স লিংগ বয়সস্থ অনুযায়ী, সঠিক পৰিকল্পনা প্ৰস্তুতৰ কাৰণে, কল্যাণমূলক আঁচনি প্ৰণয়নৰ বাবে, উপলব্ধ সম্পদৰ সঠিক আবণ্টনৰ বাবে, প্ৰশাসন আৰু নিৰ্বাচনৰ পৰিচালনাৰ বাবে, সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে। এতিয়া আহোঁ স্বগণনা কি? স্বগণনা হৈছে এনে এটা পদ্ধতি য'ত আপুনি কোনো ধৰণৰ অফিচাৰৰ সহায় নোলোৱাকৈ তথ্যসমূহ আপুনি নিজে ডিজিটেল মাধ্যমৰ জৰিয়তে পৰ্টেলত আপলোড কৰিব, য'ত আপুনি স্বগণনা মোবাইল এপ বা অনলাইন ৱেব পৰ্টেলৰ জৰিয়তে ঘৰতে বহি কাম কৰাৰ সুযোগ পাব। আৰু এই স্বগণনা কৰাৰ ফলত আপোনাৰ কিছুমান সুবিধা আছে। সেই সুবিধাসমূহ হৈছে এনেধৰণৰ: সময় আপোনাৰ কম লাগিব আৰু কোনো ধৰণৰ লোকপিয়লৰ অফিচাৰ নহাকৈ আপুনি নিজে ঘৰতে কৰিব পাৰিব। আৰু তথ্যসমূহ আপুনি নিজে দিলে সঠিক আৰু নিৰাপত্তাভাৱে দিব পাৰিব। আৰু ডিজিটেলি দিব যিহেতু, গতিকে ইয়াত আপোনাৰ গোপনীয়তা ৰক্ষা হৈ থাকিব। গতিকে স্বগণনা আপুনি নিজে কৰিবলৈ চেষ্টা কৰিব। আহক আমি স্বগণনা কেনেকৈ কৰে সেই বিষয়ে অৱগত হওঁ। পোনপ্ৰথমে আপুনি মোবাইল বা লেপটপৰ গুগল ক্ৰমটো খুলি ল'ব আৰু ইয়াতে আপুনি লিখিব sc.census.gov.in বুলি, আৰু লিখাৰ পিছত আপুনি এণ্টাৰ মাৰিব। এণ্টাৰ মৰাৰ লগে লগে অফিচিয়েল ছাইটটো খোল খাই আহিব। ইয়াত দেখিছে ছেভ এনুমেৰেশ্যন লগইন, HLO লগইন। ইয়াত আমি কি কৰিম? ষ্টেট চিলেক্ট কৰিম। আমি নিজৰ ষ্টেট আছাম চিলেক্ট কৰিম। তাৰপিছত ইয়াতে অ'কে ক্লিক কৰিম। অ'কে ক্লিক কৰাৰ পাছত ইয়াতে দিয়া হৈ আছে নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, তাৰপিছত ইমেইল ID আৰু মোবাইল নম্বৰ। পোনপ্ৰথমে আমি কি কৰিম? নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ডৰ নামটো ভৰাম। এতিয়া আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে দেখিছে দ্য হাউচ হোল্ড কাৰেক্টলি ওৱান্স ৰেজিষ্টাৰ্ড ইট কেন নট বি চেঞ্জ লেটাৰ। এইটো আপুনি পিছত চেঞ্জ কৰিব নোৱাৰিব, গতিকে হাউচ হোল্ডৰ নামটো শুদ্ধকৈ আপোনালোকে ইয়াত ভৰাই ল'ব। নিজৰ হাউচ হোল্ড মানে ঘৰৰ মূল ব্যক্তিজনৰ নামটো আপোনালোকে ভৰাই লওক। তাৰপিছত ইমেইলটো ভৰাওক। ইমেইলটো ভৰাওঁতে মনত ৰাখিব ই অপশ্যনেল হয়, আপুনি ভৰাবও পাৰে নভৰাবও পাৰে, কিন্তু মোৰ হিচাপত আপোনালোকে ভৰাই লোৱাটো ভাল। ইয়াৰ পিছত চাওক মোবাইল নম্বৰ ভৰাব লাগিব। মোবাইল নম্বৰটো কাৰেক্ট মোবাইল নম্বৰ ভৰাব, কাৰণ ইয়াত OTP আহিব আৰু ভৱিষ্যতৰ কাৰণেও এই নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে এই কেপচা কোডটো ভৰাব, আৰু কেপচা কোডটো যদি আপোনালোকৰ খেলিমেলি লাগে কাষতে থকা যিটো চাৰ্কল চিহ্ন সেইটো আপোনালোকে ক্লিক কৰি দিব। এতিয়া আমি গেট OTP মাৰিম। OTP চেণ্ড টু ইয়াৰ মোবাইল নম্বৰ, অ'কে মাৰি দিব। এতিয়া ইয়াত আপোনালোকৰ মোবাইলত যোৱা OTPটো ভৰাই ল'ব। তাৰপিছত আপোনালোকে দেখিছে ইয়াত লেংগুৱেজ চিলেক্ট কৰিবলৈ আহিছে। লেংগুৱেজটো এবাৰেই চিলেক্ট কৰিব পাৰিব, গতিকে আপোনালোকে যিটো সুবিধা পায় সেইটো লেংগুৱেজ ব্যৱহাৰ কৰিব। মই অসমীয়া ব্যৱহাৰ কৰিব লৈছোঁ, গতিকে অসমীয়াটোত মই ক্লিক কৰিছোঁ। আৰু পুনৰ আৰু এটা কেপচা কোড যিটো পাইছে সেই কেপচা কোডটো আপোনালোকে ইয়াত ভৰাই ল'ব। আৰু কেপচা কোডটো ধৰিব নোৱাৰিলে মই কৈছোঁৱে বাৰে বাৰে এই যে চাৰ্কল চিহ্নটোত ক্লিক কৰিব, আৰু এতিয়া ভেৰিফাই OTP মাৰি দিব। ভেৰিফাই OTP মৰাৰ লগে লগে দেখিছে আপোনালোকে এই পপআপখিনি পঢ়িব। নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা ID-টো আউট কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান চিহ্নিত কৰিব। আৰু মনত ৰাখিব যিটো ID লাষ্ট শেষত ওলাব সেই ID-টো আপুনি আপোনাৰ ঘৰত অহা এনুমেৰেটৰজনক দিব লাগিব, মানে লোকপিয়লৰ গণনা কৰিবলৈ অহা অফিচাৰজনক দিব লাগিব। গতিকে এইখিনি ভালকৈ পঢ়ি ল'ব। লৈ আপোনালোকে এই যে ঠিক আছে যিটো বাটন এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ ৰাজ্যৰ নাম থাকিব, জিলা ভৰাব লাগিব, পিনক'ড ভৰাব লাগিব। ইয়াত চাওক 6টা পৰ্যায়ত আপোনাৰ এই স্বগণনাটো সম্পূৰ্ণ হ'ব।
অৱস্থানৰ বিৱৰণ, লোকপ্ৰিয় গৃহৰ বিৱৰণ, তাৰপিছত দেখিছে সাধাৰণ তথ্য, সুবিধাসমূহ, সম্পত্তিসমূহ আৰু পূৰ্বদৰ্শন কৰি নিশ্চিত কৰিব। ইয়াত আপোনালোকে জিলা নামটো ভৰাই ল'ব আৰু পিনক'ডটো ভৰাই ল'ব, নিজৰ নিজৰ শুদ্ধ পিনক'ডটো ভৰাই ল'ব। তাৰপাছত চাওক তলত দেখিছে এই সন্ধান কৰাৰ লগতে ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নামটো লিখি দিব। লিখি দি আপুনি এণ্টাৰ মাৰিলে দেখিব তলত আপোনালোকৰ এটা লোকেশ্যন আহিব, এইটো ক্লিক কৰিব আৰু ঠিক আছে লিখি দিব। এই সন্ধান কৰক ক্লিক কৰিব লাগিব দেই, মনত ৰাখিব। তাৰপাছত আপুনি যদি লেপটপত আছে তেন্তে কণ্ট্ৰল আৰু অল বটনটো টিপিলে জুম ইন জুম আউট হ'ব। গতিকে আপোনালোকে সেইদৰে নিজৰ লোকেশ্যনটোত এই লোকেশ্যন চিহ্নটো লৈ যাব। আৰু যদি আপোনাৰ লোকেশ্যন দিওঁতে আপোনাৰ অসুবিধা হয় তেন্তে নিজৰ নিজৰ মোবাইলত লেটিটিউড লংটিটিউড যিকোনো এপ এটা ডাউনলোড কৰিব আৰু সেই হিচাপত লোকেশ্যনটো ইয়াত ক্লিক কৰিব। আৰু বহুতেই আপোনালোকৰ গাঁৱৰ আশে পাশে বহুতেই আজিকালি গুগল মেপত লোকেশ্যন দি থয়, সেই তেনেকৈ মিলাই আপুনি আপোনাৰ ঘৰৰ লোকেশ্যনটো ইয়াত এই চিহ্নটো তাত লগাই দিব। আৰু লগাই দিয়াৰ পাছত আপুনি অৱস্থান সুনিশ্চিত কৰিব লাগিব। অৱস্থান সুনিশ্চিত কৰাৰ পিছত ছেভ কৰক আৰু আগবাঢ়ক ক্লিক কৰিব আৰু ইয়াত পঢ়ি ল'ব, অৱস্থান সুনিশ্চিত কৰিব আৰু শেষত ইয়াত হয় বুলি ক্লিক কৰিব। এতিয়া আপোনাৰ প্ৰথম কামটো হৈ গ'ল, অৱস্থান বিৱৰণ হ'ল। এতিয়া লোকপ্ৰিয় গৃহৰ বিৱৰণ মানে 2 নম্বৰ পইণ্টটো হ'ব। মুঠ 6টা পইণ্টত আমাৰ স্বগণনা শেষ হ'ব। এতিয়া প্ৰথম প্ৰশ্নটো চাওক, লোকপ্ৰিয় গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী, মানে আপোনাৰ গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি আছে? মাটি, কাঠৰ, বাঁহ বা পোৰা ইটা, শিল, চিমেণ্ট, মোজাইক, অন্যান্য। আপোনাৰ মতে যিটো হয় আপুনি সেই গোল চিহ্নটোত আপুনি ক্লিক কৰক। দ্বিতীয় প্ৰশ্নটো হৈছে লোকপ্ৰিয় গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি? ঘাঁহ, খেৰ, বাঁহ আদি দি বনোৱা বা প্লাষ্টিক বা পলিথিনে বনোৱা, মাটি নোপোৱা ইটা, টিন বা এছবেষ্টাছ, পকা ইটা, কংক্ৰিট, গাঁথনি কৰা শিল, টিন পাত, অন্যান্য। যিটো হয় আপুনি সেইটোত ক্লিক কৰিব। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে লোকপ্ৰিয় গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী, ছালখন কিহেৰে বনোৱা? খেৰ নে প্লাষ্টিকৰ, টিন নে এছবেষ্টাৰ, ইটা, কংক্ৰিট, যিটো হয়। ইয়াত যিহেতু টিন পাত মই টিন পাত দিছোঁ। নেক্সট আহিছে লোকপ্ৰিয় গৃহটোৰ অৱস্থা, ভাল নে বাসোপযোগী জৰাজীৰ্ণ? যদি ভাল হ'ব, আৰু যদি থাকিব পৰা হয় তেন্তে বাসোপযোগী বুলি দিব, আৰু যদি থাকিব নোৱাৰে তাক জৰাজীৰ্ণ বুলি ক্লিক কৰিব। এতিয়া আপোনালোকে আগলৈ বটনটো ক্লিক কৰিব আৰু হয় বুলি ক্লিক কৰিব। তেতিয়া আহিব পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্যসমূহ ভৰাব লাগিব। আমি ইতিমধ্যে 2টা পৰ্যায় আগবাঢ়িলোঁ। এতিয়া আমি 3 নম্বৰ পৰ্যায়টোত আছোঁ, সেইটো হৈছে সাধাৰণ তথ্য। ইয়াত চাওক পৰিয়ালৰ নিয়মিত বাস কৰা লোকৰ সংখ্যাটো ভৰাব, পৰিয়ালৰ মুৰব্বীৰ নাম ভৰাব, পৰিয়ালৰ মুৰব্বীৰ নাম অসমীয়া ভাষাত ভৰাব, পৰিয়ালৰ মুৰব্বীৰ লিংগ পুৰুষ নে মহিলা নে ট্ৰেন্সজেণ্ডাৰ সেইটো ভৰাব। আৰু যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য হয় তেতিয়া আপুনি সেইমতে ইয়াত ক্লিক কৰিব লাগিব। আৰু ইয়াতে SC ST তালিকাখন দিয়া হৈ আছে, আপোনালোকে ক্লিক কৰিলে তালিকাখন আপোনালোকে পাই যাব। এতিয়া এইটো নেক্সট ঘৰটোৰ মালিকানীৰ স্থিতি, মানে নিজা ঘৰ নে ভাড়া, কিন্তু অন্য ঠাইত নিজা ঘৰ আছে নে ভাড়া আৰু অন্য ঠাইত নিজ ঘৰ নাই, এইসমূহ লিখা হৈছে। গতিকে আপোনালোকে সেইমতে ভৰাব লাগিব। তাৰপিছত আহিব বাস কৰা কোঠাৰ সংখ্যা। আপোনালোকে যিটো ঘৰত আছে পাকঘৰটো ব্যৱহাৰ নধৰিব, বাথৰুম নধৰিব, যিকেইটা কোঠাত আপোনালোকে থাকে সেইকেইটা কোঠাৰ সংখ্যাটো আপোনালোকে লিখি দিব। ইয়াৰ পিছৰটো হৈছে পৰিয়ালত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা। আপোনাৰ ঘৰত কপল কেইটা আছে সেইটো আপোনালোকে লিখি দিব। যদি আপোনাৰ ঘৰত মা দেউতা আৰু আপোনালোকহে আছে, আপুনি বিয়া পতা, তেন্তে 2টা কপল লিখিব, বা ঠিক সেইদৰে আপুনি কেইটা কপল আছে সেইটো লিখি দিব। তাৰপিছত আগলৈ ক্লিক কৰিব আৰু হয়ত ক্লিক কৰিব। এতিয়া আমাৰ ইতিমধ্যে
তিনিটা পৰ্যায় শেষ হৈছে। এতিয়া 4 নম্বৰ পৰ্যায়ৰ সুবিধাসমূহ আছে। ইয়াতে প্ৰথম আছে খোৱা পানীৰ প্ৰধান উৎস। খোৱা পানীৰ প্ৰধান উৎসসমূহ আমি পঢ়ি ল'ব লাগিব। শোধিত টেপৰ পানী, অশোধিত কুঁৱা, দমকল, নদী, নাদ, নিজৰা, নদী বা পুখুৰী, অন্য উৎস যিটো হয় সেইটো লিখিব। ইয়াৰ পাছত হৈছে প্ৰাপ্ত খোৱা পানীৰ উৎস। কি আছে ইয়াত? চৌহদৰ ভিতৰৰ পৰা পায়নে আপুনি, চৌহদৰ বাহিৰত পায় নে, চৌহদৰ ওচৰত পায় নে দূৰত পায়, সেইমতে আপুনি দাগ দিব লাগিব। যিটো হয় সেইটোত দাগ দিব। তাৰপিছত হৈছে পোহৰৰ প্ৰধান উৎসসমূহ। কি কি আছে? বিজুলী, কেৰাচিন, সৌৰশক্তি, অন্য তেল, অন্যান্য পোহৰৰ ব্যৱস্থা নাই। যিটো হয় আপোনালোকে সেইমতে দাগ ক্লিক কৰিব। ইয়াৰ পিছতো সুধিছে শৌচালয়ৰ উপলব্ধতা আছেনে? যদি আছে কি কেৱল পৰিয়ালৰ বাবে নে অন্য পৰিয়ালৰ সৈতে একেলগে ব্যৱহাৰ কৰে নে ৰাজহুৱা বা একেবাৰে নাই, নাথাকিলে মুকলি ঠাইত শৌচ কৰাটো বুজাইছে। গতিকে যিটো হয় সেইটোত আপুনি ক্লিক কৰিব। তাৰ পাছত চাওক শৌচালয়ৰ প্ৰকাৰ। যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, যিটো আমি ফ্লাছ বুলি কওঁ, সেই ফ্লাছ কৰাৰ ব্যৱস্থা থাকিলে ইয়াত আপুনি ক্লিক কৰিব লাগিব। বা দ্বৈত গাঁতযুক্ত শৌচালয় নেকি, মানে দুটা গাঁতযুক্ত শৌচালয় নেকি, যদি হয় সেইটো কৰিব। বা একক গাঁতযুক্ত শৌচালয়, যিকোনো এটাতে ক্লিক কৰিব পাৰিব। যদিও দেখাত 4টা 5টা আছে লাইন, আপুনি যিকোনো এটা অপশ্যন আছে ক্লিক কৰিব পাৰিব। যিটো হয় সেইটোত দাগ দিব। এতিয়া আহোঁ তাৰ পিছৰ প্ৰশ্ন। পেলনীয়া পানী যোৱা নলাৰ সংযোগ, মানে ঢাকনি থকা নলা নে ঢাকনি নথকা নলা নে নলাই নে, যদি যিটো আছে সেইটোত ক্লিক কৰিব। তাৰপিছত চাওক চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা, যদি আছে ঘৰ হয় লিখিব, বা চালি নথকা গা ধোৱা ঘৰ, বা নাই যদি নাই দিব। যিটো হয় সেইটোত ক্লিক কৰিব। তাৰপিছত চাওক ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG বা PNGৰ সংযোগ। বেছিভাগ আজিকালি LPG কানেকশ্যন থাকেই, গতিকে বহুতে LPG কানেকশ্যনে দিব। আপুনি আপোনাৰ মতে ইয়াত দাগ দিব। আৰু ৰন্ধনৰ ব্যৱস্থা নাথাকিলে একেবাৰে শেষৰটো দিব। এতিয়া পিছতো হৈছে ৰন্ধনত ব্যৱহৃত প্ৰধান উৎস বা ইন্ধন। কি ইন্ধন ব্যৱহাৰ কৰে আপুনি? খৰি ব্যৱহাৰ কৰে নে শস্যৰ? এই গোটেইকেইটা পঢ়ি ল'ব এবাৰ। বেছিভাগ LPG হ'লেতো আপুনি LPG দিব, বা খৰি হ'লে খৰি, আৰু বাকীকেইটাও আপুনি চাব, কাৰণ কিছুমানে গুৰৰ পিঠা দিও বনায়। গতিকে এইখিনি ক্লিক কৰাৰ পাছত ইয়াতে কাষত দেখিছে আগলৈ বুলি এটা আছে, এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি হয় বুলি ক্লিক কৰিব লাগিব। 4টা পৰ্যায় যোৱাৰ পিছত এতিয়া 5 নম্বৰ পৰ্যায়টোত সম্পত্তিৰ, মানে পৰিয়ালত থকা সম্পত্তিৰ বিৱৰণসমূহ দিব লাগিব। ৰেডিঅ' বা ট্ৰানজিষ্টৰ আছে নেকি? যদি আছে কিহত? ৰেডিঅ'ত আছে নে মোবাইলত আছে বা অন্য কোনো যন্ত্ৰত আছে বা নাই। যিটো হয় সেইটো দিলে হ'ল। আজিকালি বেছিভাগে মোবাইল ব্যৱহাৰ কৰে, গতিকে মোবাইলো দিব পাৰি। তাৰ পাছত সুধিছে দূৰদৰ্শন, মানে টিভি আছে নে নাই। যদি বিনামূলীয়া দূৰদৰ্শন ডিছ আছে বা অন্য DTH সেৱা আছে, কেবল সংযোগ আছে, অন্যান্য বা একেবাৰে নাই, তেন্তে আপুনি এইমতে ক্লিক কৰিব লাগিব। নাই থাকিলে শেষৰটো ক্লিক কৰিব লাগিব, আৰু যদি আছে তেন্তে যিটো আছে সেইটো আপুনি ক্লিক কৰিব। নেক্সট আহক ইণ্টাৰনেটৰ উপলব্ধতা। হয়, লেপটপ যদি কম্পিউটাৰ আছে তাত মাৰিব, মোবাইল স্মাৰ্টফোন থাকিলে মোবাইল স্মাৰ্টফোন, নাথাকিলে নাই লিখিব। যিটো আছে আপুনি সেইটোত ক্লিক কৰিব। তাৰপিছত লেপটপ কম্পিউটাৰ, যদি আপুনি ইণ্টাৰনেটৰ ব্যৱস্থা লেপটপ কম্পিউটাৰত আছে বুলি কয়, তেন্তে ইয়াত আছে বুলিয়ে দিব লাগিব, আৰু যদি নাই তেতিয়া আপুনি ইয়াত নাই দিব পাৰে। তাৰপাছত চাওক টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন, এইকেইটাৰ ভিতৰত কোনটো আছে? কেৱল লেণ্ডলাইন আছে, কেৱল মোবাইল আছে, নে অন্য সাধাৰণ মোবাইল? সাধাৰণ মোবাইল মানে কোনবিলাক? যিবিলাকত আপুনি হোৱাটছআপ বগেৰা চাব নোৱাৰে, কিপেড মোবাইলবিলাক। গতিকে যদি যিটো আছে আপুনি সেইমতে ক্লিক কৰক। বেছিভাগকৈ দুইটা আছে, গতিকে বহুতে দুইটাই দিব, নাথাকিলেও নাই বুলি দিব পাৰিব। চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল, মপেড এইবিলাক আছে নে নাই? যদি চাইকেল আছে 1 নম্বৰটোত দিব, যদি স্কুটাৰ মপেড আছে 2 নম্বৰটো, বা যদি দুইটা আছে দুইটাতে দিব 3 নম্বৰটোত, আৰু নাথাকিলে নাই বুলি দিব।
তাৰপিছত চাওক কাৰ জীপ ভেন কাৰ যদি আছে তেন্তে আপুনি আছে দিব আৰু যদি নাথাকে নাই দিব তাৰপিছত চাওক পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য আমাৰ অসমৰ বেছিভাগ মানুহে চাউল খায় গতিকে চাউলেই হ'ব চাগে অধিকাংশ তথাপি আপুনি আপোনাৰ নিজৰ মতে ইয়াত ক্লিক কৰিব তাৰপিছত মোবাইল নম্বৰটো দিয়া হৈ থাকিব কাৰণ আপুনি যেহেতু অলৰেডি এন্ট্ৰি কৰিছে তাৰপাছত আগলৈ বুলি অপশ্যনটোত ক্লিক কৰক ক্লিক কৰাৰ পাছতে আপুনি এই হয় বুলি অপশ্যনটোত ক্লিক কৰিব লাগিব এতিয়া দেখিছে আমাৰ সম্পূৰ্ণ ফৰ্মবোৰ ভৰোৱা হৈছে এতিয়া পুনৰ এবাৰ আপোনাক চাবলৈ সুবিধা দিছে এনেকৈ এবাৰ আপুনি চাই লওক যদি ক'ৰবাত আপোনাৰ ভৰাবলৈ বাকী থাকে তেন্তে আপুনি সেইখিনি পুনৰ ভৰাব পাৰিব গতিকে চাই লওক এবাৰ ফৰ্মখন কিবা ভুল আছে নেকি আৰু ভুল থাকিলে সেইখন শুধৰাবও পাৰিব আৰু এবাৰ যদি ছাবমিট কৰি চিংক্ৰনাইজ কৰা হয় তেন্তে আপুনি ওলাব নোৱাৰিব ইয়াত কৈছে সম্পাদনা কৰিবলৈ ঘূৰি যাওক মানে যদি এডিট কৰিব লগা আছে তেন্তে আপুনি ইয়াতে ক্লিক কৰিব তেতিয়া এডিট অপশ্যন গুচি যাব পাৰিব বা আপুনি ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু নিশ্চিত কৰক আৰু দাখিল কৰক যদি সম্পূৰ্ণ শুদ্ধ বুলি ভাবিছে তেন্তে আপুনি গ্ৰীণ কালাৰৰ অপশ্যন বটনটো ক্লিক কৰিব আৰু মোৰ হিচাপত আপোনালোকে বৰ্তমান যেহেতু সময় আছে গতিকে আপুনি ড্ৰাফ্ট কৰিয়ে ৰাখিব পিছত আপুনি যিকোনো সময়ত খুলি পেলাই চাব পাৰিব আৰু যেতিয়া আমি নিশ্চিত কৰিম আৰু দাখিল কৰিম তেতিয়া আমি এটা আইডি লাভ কৰিম আৰু সেই আইডিটো আপুনি সযতনে ৰাখিব লাগিব আৰু যেতিয়া আপোনাৰ ঘৰত এনুমাৰেটৰজন আহিব লোকপিয়ল গণনাৰ তেখেতক আপুনি সেই আইডিটো দিব লাগিব এতিয়া ইয়াতে কেইটামান কথা হ'ল এক নম্বৰ এতিয়া ইয়াতে কেইটামান প্ৰশ্ন হ'ল এক নম্বৰ হৈছে এই স্বগণনা কামটো আমি নিজে কৰিব লাগিবনে নকৰিলে কিবা অসুবিধা হ'ব নেকি নকৰিলে কোনো ধৰণৰ অসুবিধা নহয় কিন্তু আপুনি কৰি থ'লে পিছত সেই কামটোৰ গধুৰতাটো লাঘৱ পাব গতিকে যদি পাৰে আপুনি কৰি থ'ব আৰু যদি নোৱাৰে গণনাকাৰী ব্যক্তিজন অহালৈ আপুনি অপেক্ষা কৰিব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব